কথা মই ক'ম বুলি ভাবিলোঁ। তাৰমানে আপোনালোকৰ লাইফত এনেকুৱা কোনোবা ব্যক্তি আছে নেকি যি নেকি আপোনাক সদায় আপোনাৰ ভুলখিনিহে পইণ্ট আউট কৰে, কিন্তু আপুনি কিমান কি ভাল কাম কৰি আছে বা আপুনি দিনটোত আপুনি কিমান যে কাম কৰিছে সেইখিনি কামবোৰ কিন্তু আপোনাক এপ্ৰিচিয়েশ্যন নকৰে। তেনে ক্ষেত্ৰত আপোনালোকৰ যদি কোনো তেনেকুৱা ব্যক্তি আছে, কিন্তু সেই ব্যক্তিজনৰ নিচিনা আপোনাৰ মানে শুভকাংক্ষী কোনো নাই। কাৰণ সেইজন তেনে ব্যক্তিয়েহে একচুৱেলি আপোনাৰ শুভকাংক্ষী। কাৰণ ধৰক তেওঁ আপোনাৰ লাইফত এটা মানে ৰক্সা কাপুচৰ নিচিনা কাম কৰে। ভাল কামখিনিত তেওঁ চাই থাকে ভাল হৈ আছে নে নাই, কিন্তু বেয়াৰ পৰা যিটো বিপদ হ'ব পাৰে সেই বিপদৰ পৰা কিন্তু সেই ব্যক্তিজনেহে বচায়। কিন্তু আমি তেনেকৈ কথা কৈ থকা মানুহক আমি অলপ বিৰক্তি পাওঁ। মানুহজনৰ কাম নাই, খালি পেক 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 কৰি থাকে, এনি টাইম কেচ 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 কৰি থাকে, আমি তেনেকৈ ভাবোঁ। কিন্তু একচুৱেলি নহয়, তেখেতৰ কাৰণেহে আমাৰ লাইফটো মানে প্ৰপাৰ ট্ৰেকত চলে। আৰু মই এটা সাধাৰণ এক্সাম্পল দিলোঁ। ধৰক আপুনি গাড়ীখন ধুনীয়াকৈ চলাই আহিছে, গাড়ীখনে কিন্তু তেতিয়া একো নকয়, কিন্তু আপুনি ছিট বেল্টটো সাধাৰণ ছিট বেল্টটো নমাওক, তেতিয়া কিন্তু এলাৰ্ম দিয়ে, হয়নে নহয়? ঠিক তেনেকুৱা নিচিনা কথা আমাৰ লাইফতো যিখিনি ভাল কাম কৰি আছে ডেটছ অ'কে, কিন্তু আপোনাৰ যদি এটা বেয়া কামৰ কাৰণে গোটেই ভাল কামখিনি যদি আপোনাৰ বিপদত পৰিব লগা হয় বা আপোনাৰ কিবা এটা লাইফৰ কিবা এটা প্ৰব্লেম আহি যায়, সেইকাৰণেহে তেওঁলোকে মানে ভুলখিনি আঙুলিয়াই, যাতে সেই ভুলখিনিও শুদ্ধ হৈ আপুনি যাতে এজন পাৰফেক্ট ব্যক্তি হ'ব পাৰে, সেইটো ক্ষেত্ৰতহে তেওঁ একচুৱেলি সেই কথাখিনি কোৱাকৈ কৈ থাকে। আমি কিন্তু একচুৱেলি অশান্তি পাওঁ।